গুৱাহাটীৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ সমীপৰ দেৱালত ছবি অংকন কৰিবলৈ অহা 2 যুৱকক আটক আৰক্ষীৰ ৰাজহুৱা স্থানত কোনো অনুমতি নোহোৱাকৈ ছবি আঁকিবলৈ লোৱাৰ বাবে আটক নকুল মিলি আৰু গৌৰৱ সিংহ নামৰ যুৱক দুজনক দিছপুৰ থানাত এই সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ পাছতেই যুৱক দুজনক যাবলৈ দিয়া হ'ব বুলি জনালে আৰক্ষীৰ শীৰ্ষ বিষয়াই শুকুৰবাৰে নিশাও বশিষ্ঠ উৰণক্ষেত্ৰৰ খুঁটাত ছবি অংকন কৰা সন্দৰ্ভত বশিষ্ঠ থানাত ৰুজু কৰা হৈছে আন এক গোচৰ ছবি অংকন কৰা লোক কেইজন এতিয়াও চিনাক্ত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে কিছুমানে পেইন্টিং কৰে পেইন্টিংৰ নামত ডেমেজ হয় কিছুমানে আহি কালি আমি যেনেকে ৰাতি আমাৰ পেট্ৰলিং পাৰ্টিয়ে পালে যিটো ত্ৰিবেণী পথ টুৱাৰ্ডছ জ্যোতি বিষ্ণু অডিটৰিয়ামৰ ফালে যিটো যোৱা ৰাস্তা তাৰ ৱালত ডেমেজ কৰি আছিলে তো আমি দুজন এতিয়া পাওঁ দুজনে প্ৰায় ৱালখনত বেলেগ বেলেগ কালাৰ বা হেনেকুৱা ডেমেজ কৰি আছিলে তো আমি পাই সেই দুজন আমি এপ্ৰিহেণ্ড কৰোঁ আৰু তেখেতসকলৰ এগেইনষ্টত আমি অলৰেডি দিছপুৰ থানাত কেছ ৰেজিষ্টাৰ কৰিছোঁ তেখেতসকলক আমি এতিয়া ইয়াতে আছে আৰু এৰেষ্ট কৰি আমি এতিয়া তেখেতসকলক যিহেতু নটিচেবল নটিচত যাব দিম নকুল মিলি তেখেতৰ ঘৰ ডিব্ৰুগড় আৰু গৌৰৱ সিংহ তেখেতৰ ঘৰ দক্ষিণ গাঁও দিছপুৰ তেখেতসকলে আঁকিছিলে তেখেতসকলে কোৱা মতে সোণম ৱাংচুকৰ ফটো আঁকিলে হয় প্ৰায় আধা হৈছিলে কমপ্লিট হোৱা নাছিলে যেনেকৈ এইটো এটা ট্ৰেণ্ড এটা হৈ গ'ল যে হঠাৎ কোনোবা আহি ব্ৰিজখনৰে সৌন্দৰ্য বেয়া কৰি দিব বা ডেষ্ট্ৰয় কৰে টেম্পাৰিং কৰে গতিকে যিটো একচেপ্টেবল নহয় বশিষ্ঠতো আমি সেনেকৈ কালি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ তাত নিশা প্ৰায় গভীৰ নিশা কোনোবা আহি তাত পেইণ্ট কৰিছিলে গতিকে আমি সেই তাত এটা কেছ ৰেজিষ্টাৰ হৈছে এতিয়া আমি আইডেণ্টিফাই কৰি আছোঁ আৰু ষ্ট্ৰিক্ট একশ্যন আমি ল'ম কিছুমানে পেইণ্ট